ভাৰতীয় সংস্কৃতি পৰ্যটনৰ বাবে দৃষ্টিভংগী TS4 ইউনিট নম্বৰ 6 সামাজিক ঐতিহাসিক দৃষ্টিকোণ 2 পাঠ্যৰ বিষয়ে আলোচনা কৰিম। এই পাঠ্য আলোচনা কৰাৰ আগতে আমি ইয়াৰ উদ্দেশ্যসমূহ জানিব লাগিব আৰু উদ্দেশ্যসমূহৰ যোগেদি আমি এই পাঠটো পঢ়াৰ পিছত কিখিনি আমি জ্ঞান লাভ কৰিম সেই সম্বন্ধে জানিব পাৰিম। তো এই গোটত আমি ভাৰতীয় সমাজৰ ঔপনিৱেশিক যুগৰ পৰা সময়লৈকে সামাজিক ঐতিহাসিক দৃষ্টিভংগীৰ ওপৰত মনোযোগ দিয়া হৈছে। ইয়াতে সামাজিক এই গোটত আমি ভাৰতীয় সমাজৰ যি ঔপনিৱেশিক যুগ আছে তাৰ সমসাময়িক সময়লৈকে তাৰ সামাজিক ঐতিহাসিক অৱস্থাত হিষ্টৰিকেল পাৰ্সপেক্টিভৰ ওপৰত মনোযোগ দিয়া হৈছে এই পাঠ্যৰ বিশেষ। আৰু এই অধ্যয়ন কৰাৰ পিছত আমি তলতীয়া কথাবিলাক জানিবলৈ সক্ষম হ'ম। ঔপনিৱেশিক কালত সমাজৰ প্ৰকৃতি বৰ্ণনা কৰা, ঔপনিৱেশিক কালৰ পিছৰ আৰু সময় তিনিটা কালৰ কথা ইয়াত উল্লেখ কৰা হৈছে। যে ঔপনিৱেশিক কাল, তাৰপিছতে ঔপনিৱেশিক কালৰ পিছৰ আৰু সমসাময়িক কাল তিনিটা ভাগত কৰা হৈছে। তো কলনিয়েল, পোষ্ট কলনিয়েল এণ্ড দ্য কণ্টেম্পৰাৰী পিৰিয়ড। তাৰ কেনেধৰণৰ আছিল, তাৰ প্ৰকৃতি সমাজ কেনেধৰণে চলিছিল, কেনেকৈ বৰ্তি আছিল, এই বিষয়ে আমি তিনিটা সময়ত তিনিটা বেলেগ বেলেগ ধৰণৰ সমাজ ব্যৱস্থা বা জাতি ব্যৱস্থা বা শ্ৰেণী ব্যৱস্থাৰ বিষয়ে আমি এই পাঠ্যৰ যোগেদি জানিব পাৰিম। জাতিৰ ধাৰণা ইয়াত বৰ্ণনা কৰা হৈছে। জাতি, দ্য কনচেপ্ট অফ কাষ্ট, ইয়াৰ গাঁথনি আৰু ইয়াৰ বিভিন্ন ধৰ্মীয়সকলৰ মাজত যেনে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান এই সম্প্ৰদায়সকলৰ মাজত কেনেধৰণৰ এটা ফাংচনিং কাৰ্য চলি থাকে আমি সেই বিষয়ে জানিব পাৰিম। অৰ্থাৎ হিন্দু, খ্ৰীষ্টান, মুছলমান আৰু অন্যান্য জাতিৰ জনগোষ্ঠী আছে। মুখ্যতঃ এই তিনিটাৰ কথা আমি জানিব পাৰিম। ভাৰতত জাতি আৰু শ্ৰেণীৰ ধাৰণা ব্যাখ্যা কৰা হ'ব এইটোৰ যোগেৰে। যে ভাৰতত জাতি, কাষ্ট আৰু যিটো আমি ক্লাছ শ্ৰেণী এই বিষয়ে আমি জানিব পাৰিম। ভাৰতীয় সমাজত ধাৰাবাহিকতা আৰু পৰিৱৰ্তনৰ মুখ্য দিশৰ কথা জানিব পাৰিম। সমাজ সংস্কাৰৰ বিভিন্ন কথা ইয়াত আহিব, আমি সেই বিষয়ে জানিম। অৰ্থাৎ এই পাঠ্য পঢ়াৰ পিছত আমি ব্ৰিটিছ অহাৰ আগৰ, ব্ৰিটিছ অহাৰ সময়ৰ আৰু ব্ৰিটিছ যোৱাৰ কিছু পিছৰ অৰ্থাৎ সমসাময়িক সময়ৰ আমি এই কথাবিলাক আমি জানিব পাৰিম। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান সম্প্ৰদায় আছে। বিভিন্ন ধৰণে ইয়াত জাতি গাঁথনি হৈছে, কেনেধৰণে তেওঁলোকে এই সমাজ ব্যৱস্থাত চলি আছে সেই বিষয়ে জানিব পাৰিম। আৰু ভাৰতত জাতি আৰু শ্ৰেণীৰ বিভিন্ন ধৰণৰ আমি ব্যাখ্যা আমি ইয়াত লাভ কৰিব লাগিব। উদ্দেশ্যৰ পিছত আমি এই পাঠ্যৰ বিষয়ে এটা চমু পৰিচয় দিয়া অতি প্ৰয়োজন হ'ব আৰু সেই বিষয়ে আমি এতিয়া আগবাঢ়িম। ভাৰতীয় সামাজিক গাঁথনিৰ মুখ্য দিশবোৰ যেনে জাতি আৰু শ্ৰেণী। আমি দ্বিতীয় কৈছোঁ যে জাতি আৰু শ্ৰেণী, কাষ্ট আৰু ক্লাছ। সামাজিক সমস্যা আৰু সমাজৰ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন এই গোটত বহুলভাৱে উলিয়াই অনা হৈছে। অৰ্থাৎ সামাজিক সমস্যা, সমাজত বিভিন্ন ধৰণৰ সমস্যা, উচ্চ নিজ, জাতি ভেদাভেদ বিভিন্ন ধৰণৰ কথা আছে। আৰু সমাজৰ যিটো ধাৰাবাহিকতা, কণ্টিনিউটি আৰু পৰিৱৰ্তন, তাৰ যিবিলাক চেঞ্জেছ সময়ৰ লগে লগে আমি যেনেকৈ তিনিটা সময়ৰ কথা কৈছোঁ, তিনিটা সময়ত বিভিন্ন ধৰণে আমি পৰিৱৰ্তন দেখিব পাৰিম আৰু তাক বহলভাৱে তাক উলিয়াই অনা হৈছে, তাক ব্যাখ্যা কৰা হৈছে। ইয়াত আমি সমাজৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিম। সমাজখনৰ নেচাৰ কেনেকুৱা, প্ৰকৃতি কেনেকুৱা কৰিম। যেতিয়া ব্ৰিটিছ আহিছিল তেতিয়া ভাৰতত এটা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল, কাৰণ তেওঁলোকে শোষণ শাসন গোটেই কৰিছিল। তেওঁলোকে ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যেৰে ভাৰতত আহিছিল যদিও পিছত তেওঁলোকে শাসন আৰম্ভ কৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে শোষণ আৰম্ভ কৰিলে। আমি ঔপনিৱেশিক কালৰ সময়ত অনুভৱ কৰা পৰিৱৰ্তনবোৰ আমি ইয়াত মন কৰিম যে ঔপনিৱেশিক কালত কেনেধৰণৰ পৰিৱৰ্তন হৈছিল। নো ডাউট, কোনো সন্দেহ নাই যে ইয়াত পৰিৱৰ্তন, ভাল পৰিৱৰ্তনো হৈছিলে। যেনেকৈ আমি কমিউনিকেশ্যন, ছায়েন্স এণ্ড টেকন'লজিৰ কথা ক'ব কৈছোঁ। কমিউনিকেশ্যনৰ ক্ষেত্ৰত ৰোড হওক, ৰাস্তা ঘাট, পদূলি, ৰেলৱে ব্যৱস্থা বা যাতায়াত, সাগৰীয় বা নদীৰ যিটো জলজ যাতায়াত ব্যৱস্থা, লগতে পোষ্ট আৰু টেলিগ্ৰাফৰ উন্নতি হৈছিল। তেওঁলোকৰ প্ৰয়োজনৰ বাবেই হওক বা ব্যৱসায় বাণিজ্যৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ সম্পদ উৎঘাটন, যেনেকৈ অসমত চাহ, কয়লা, তেল, তাৰ কাৰণে অসমৰ যাতায়াত ব্যৱস্থা তেওঁলোকে
উন্নত কৰিবলৈ বাধ্য হৈছিল, যাতে বস্তুবিলাক কঢ়িয়াই আনি বিদেশত তেওঁলোকে তাক ৰপ্তানি কৰিব লাগিছিল, আৰু তাৰ কাৰণে যাতায়াত ব্যৱস্থা অতিকৈ প্ৰয়োজনীয় আছিল। তাৰ কাৰণে কেতিয়াবা কেঁচা মাল বা যিবিলাক শ্ৰমিকবিলাক বাহিৰৰ পৰা আনিব লাগিছিল, তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ বাধ্য হৈছিল। উপনিৱেশিক ভাৰতৰ পিছৰ সামাজিক গাঁথনিৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব, যে সামাজিক ব্যৱস্থা ভাৰতত ইয়াৰ পিছত উপনিৱেশ অৰ্থাৎ কলনিয়েল স্বাধীনতাৰ পিছত কেনেধৰণে ভাৰতৰ সমাজ গাঁথনি সৃষ্টি হৈছিল, এই বিষয়ে এই পাঠত বিশদভাৱে আলোচনা কৰা হ'ব। ভাৰতত জাতি আৰু শ্ৰেণী ধাৰণাটোৰ ওপৰত মীমাংসা কৰা হ'ব। সামাজিক লোকাচাৰ আৰু চিন্তাধাৰাৰ ওপৰত ৰাষ্ট্ৰীয় আন্দোলনৰ বাবে এটা স্থান পাব ইয়াতে। তো সমাজত বিভিন্ন চলি থকা প্ৰথা ব্যৱস্থাৰ ওপৰত বিভিন্ন চিন্তাবিদ, শিক্ষাবিদ, এডুকেশ্যনিষ্ট বা বিভিন্ন পৰ্যায়ৰ মানুহে ইয়াত এটা ৰাষ্ট্ৰীয় আন্দোলন গঢ়ি উঠিছিল, আৰু তাৰ ফলত বিভিন্ন সমাজৰ অসমতা বা কুসংস্কাৰৰ বিষয়ে বিভিন্ন ধৰণৰ আন্দোলন গঢ়ি উঠিছিল, আৰু কিছু সময়ত ইয়াৰ সফলতাও লাভ কৰা দেখিবলৈ পোৱা গৈছিল। ভাৰতৰ সমাজ এক ঐতিহাসিক দৃষ্টিভংগী, যে ঐতিহাসিক দৃষ্টিভংগীৰে হিষ্টৰিকেল পাৰ্চপেক্টিভত আমি চাব যাওঁ ভাৰতৰ সমাজখন কেনে আছিল, কেনেধৰণে বৰ্তি আছিল। তো ভাৰতৰ সমাজ ঐতিহাসিকভাৱে কেইবাটাও বিজয় আৰু আক্ৰমণৰ দ্বাৰা চিহ্নিত হৈ আছে, যে ভাৰতত বিভিন্ন ধৰণৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ, জয় বিজয় চব চলি আছিল। বিভিন্ন সময়ত ইয়াক বেলেগৰ অধীনত নিয়া হৈছিল, শাসন কৰা হৈছিল, অত্যাচাৰ কৰা হৈছিল। অৱশ্যে ব্ৰিটিছ বিজয়ৰ আগতে, যেতিয়া ব্ৰিটিছ আহিছিল তাৰ আগতে এই বিজয় আৰু আক্ৰমণৰ ফল ৰাজনৈতিক ক্ষেত্ৰত ফলে শাসন হৈছিল। তো ব্ৰিটিছ অহাৰ আগত ৰাজনৈতিকভাৱে তেওঁলোকে ৰুল কৰিছিল, শাসন কৰিছিল, কিন্তু ব্ৰিটিছে যেনেদৰে সম্পদৰ লুণ্ঠন বা মানুহক আক্ৰমণ বা বিভিন্ন ধৰণৰ বজা জাপি দিছিল, তেনেধৰণৰ কথা নাছিল। ইয়াত আক্ৰমণ হৈছিল আৰু তাত এটা শাসন ব্যৱস্থা গঢ়ি উঠিছিল, ৰাজনৈতিক পলিটিকেল এটা শাসন ব্যৱস্থা গঢ়ি উঠিছিল। কিন্তু ব্ৰিটিছে অকল শাসনেই নহয়, তেওঁলোকে শোষণ আৰু বিভিন্ন ধৰণৰ অত্যাচাৰ, যদিও তেওঁলোকৰ প্ৰয়োজনত তেওঁলোকে দেশত কিছু উন্নতি সাধন কৰিবলৈ যত্ন কৰিছিল, কিন্তু তাৰ মূল উদ্দেশ্য আছিল তেওঁলোকে মুনাফা লাভ কৰা। ভাৰতৰ মৌলিক অৰ্থনৈতিক গাঁথনি বিষয়ে এই ৰাজনৈতিক পৰিৱৰ্তনবোৰ মুখ্যতঃ কৃষিভিত্তিক আৰু গাঁও সমাজত প্ৰৱেশ কৰা আছিল। তো ভাৰতৰ মৌলিক অৰ্থনৈতিক গাঁথনি, তো কৃষি অৰ্থনীতি আছিল সেই সময়ত ভাৰতৰ অৰ্থনৈতিক গাঁথনি। যিবিলাক ৰাজনৈতিক পৰিৱৰ্তন হৈছিল, সেই ৰাজনৈতিক পৰিৱৰ্তনে কৃষি বা গাঁও অঞ্চলত বিশেষভাৱে প্ৰৱেশ কৰিব পৰা নাছিল, কাৰণ অৰ্থনীতি হ'ল কৃষিভিত্তিক অৰ্থনীতি, গতিকে তাত কল কাৰখানা বা বিভিন্ন ধৰণৰ কথা নাহে। গতিকে কৃষি কৰিছিল কৃষকসকলে, তাৰ জনসাধাৰণে, গতিকে তেওঁলোকে তেনেধৰণে কৃষি কাৰ্য কৰি জীৱন নিৰ্বাহ কৰিছিল। ভাৰতে তুলনামূলকভাৱে কেইবা শতিকা স্থিৰ, কম বেছি পৰিমাণে স্থবিৰ অৰ্থসামাজিক অস্তিত্ব বজাই ৰাখিছিল। তো বহু বছৰ ধৰি, কাৰণ কৃষি অৰ্থনীতিৰ লগত জড়িত, গতিকে বহুত শতিকা ধৰি কম্পাৰেটিভলি আমি চাব যাওঁ, এটা স্থিৰ, এটা ফিক্সড বা এটা কম অৰ্থসামাজিক অস্তিত্ব এটা বজাই ৰাখিবলৈ সক্ষম হৈছিল। অৰ্থাৎ তাৰ স্থিৰতা আছিল, এইকাৰণে যে আয় ইনকাম তেওঁ কৃষিৰ পৰা আহিছিল, আৰু কৃষিৰ মানুহে মনোনিৱেশ কৰিছিল, কৃষিৰ যোগেদি আয় ইনকাম কৰিছিল। গতিকে তাৰ সাংঘাতিক এটা পৰিৱৰ্তন হোৱা নাছিল, তাৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছিল জনসাধাৰণ। সমাজ বিজ্ঞানী আৰু সামাজিক মনোবিজ্ঞানীসকলে এই বৈশিষ্ট্যটো অৱলম্বন কৰি ভাৰতীয় সমাজৰ সামাজিক গাঁথনিৰ পৰা পৰ্যাপ্ত গাঁও পৰিণতিৰ ওপৰত আধাৰিত আছিল। তো যিহেতু কৃষিভিত্তিক অৰ্থনীতি, আৰু কৃষিভিত্তিক অৰ্থনীতি সদায় গাঁৱলীয়া গাঁথনি বা সামাজিক গাঁথনি এই ওপৰতে বৰ্তি থাকে। আৰু কৃষি কাৰ্য কৰিবলৈ হ'লে চহৰত নহয়, গাঁৱতে কৃষি কাৰ্য কৰিব লাগিব, আৰু তাৰ জনসাধাৰণৰ চিন্তা চৰ্চা বা বিভিন্ন ধৰণৰ সামাজিক গাঁথনি, ছ'চিয়েল চিষ্টেম গাঁৱলীয়া স্তৰত, গাঁৱলীয়া প্ৰণালীত বা গাঁৱলীয়া পদ্ধতিত তাত প্ৰচলিত হৈ আছিল। যেনে আমি যদি চাব যাওঁ, সম্প্ৰদায়ৰ দ্বাৰা ভূমি প্ৰস্তুত, তো সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ভূমি অধিকাৰ লাভ কৰিছিল, ভূমিত তেওঁলোকে কাৰ্য সম্পাদন কৰিছিল বা ভূমি অধিকাৰ তেওঁলোকে লাভ কৰিছিল। যি সম্প্ৰদায় আছিল সেই হিচাপে তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰিছিল, আৰু ভূমি তেতিয়া মুখ্য আছিল, আৰু ভূমিৰ লগতে তেওঁলোকৰ কৃষি কাৰ্য সম্পাদন হৈছিল, আৰু তাৰ পৰাই আয় ইনকাম হৈছিল।
চৰকাৰে হওক বা নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কৃষিকাৰ্য সম্পাদন কৰিছিল আৰু যিবিলাক এক্সেছ তাৰ উৎপাদন হৈছিল সেইবিলাক বিক্ৰী কৰি দিয়া হৈছিল। গাঁও উদ্যোগ আৰু কৃষিৰ একতা আমি যদি চাব যাওঁ ইউনিটি অফ ভিলেজ ইণ্ডাষ্ট্ৰি এণ্ড এগ্ৰিকালচাৰ। তো গাঁৱত কিছুমান উদ্যোগ গঢ়ি উঠিছিল আৰু সেই উদ্যোগবিলাক আমি যদি চাব যাওঁ কৃষিভিত্তিক উদ্যোগ আছিল আৰু তাত কিছুমান সৰু সুৰা উদ্যোগ গঢ়ি উঠিছিল, যেনেকৈ আমি কুটিৰ শিল্প বা বয়ন শিল্প, যিটো আমাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি বা কটেজ ইণ্ডাষ্ট্ৰি আমি কথা ক'ব খোজোঁ, তো হাতেৰে যিবিলাক কাম কাৰ্য সম্পাদন কৰে তাত উদ্যোগৰ বিশেষ কথা নাছিল। উদ্যোগ মানে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথা নাছিল আৰু ভিলেজ ইণ্ডাষ্ট্ৰী আছিলে সেইবিলাক, আৰু সেইবিলাক বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি তেওঁলোকৰ ৰ মেটেৰিয়েল আছিল আৰু তাৰ পৰা তেওঁলোকে উৎপাদন কৰিবলৈ যত্ন কৰিছিল। ৰাজহ মূল্যায়নৰ একক হিচাপে এই ভিলেজবিলাকত, এই গাঁওবিলাকত দ্য ভিলেজ ইজ দ্য ইউনিট অফ ৰেভিনিউ এছেচমেণ্ট। তো গাঁওবিলাকে ৰাজহৰ এটা মূল্যায়ন কৰিছিল, তেওঁলোকে তাত মূল্যায়ন কৰিছিল যে কেনেধৰণে ৰাজহ আহিছিল, ক'ৰ পৰা ৰাজহ আহিছিল। আৰু এটা কথা আমি ক'ব লাগিব যে ভিলেজ প্ৰডাকশ্যন অলমষ্ট এক্সক্লুচিভলি ফৰ দ্য ইউজ বাই দ্য ভিলেজ কমিউনিটি। গাঁৱত যিবিলাক উৎপাদন হৈছিল তেওঁলোকে বিশেষভাৱে গাঁৱলীয়া অঞ্চলৰ লোকসকলে তাৰ উৎপাদিত সামগ্ৰী বিশেষভাৱে তেওঁলোকে ব্যৱহাৰ কৰিছিল। তাৰ পৰা যদি অধিক উৎপাদন হৈছিল বা অত্যাধিক হৈছিল, তেওঁলোকে প্ৰয়োজনীয়তাৰ বাহিৰত গৈছিল, সেইবিলাক তেওঁলোকে বজাৰত উলিয়াই দিছিল আৰু তাৰ পৰা তেওঁলোকে আয় ইনকাম কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত আমি যদি চাব যাওঁ নেক্সট শ্লাইডত আমি দেখিবলৈ পাম যে এজন আগশাৰীৰ সমাজ বিজ্ঞানী আছিল আৰু তেওঁ আছিল A.R. দেশাই। আৰু তেওঁ কৈছিল যে প্ৰাক ব্ৰিটিছ ভাৰতত সমাজৰ এই গাঁথনি বিজয়ভাৱে বাছি গৈছিল। তো প্ৰাক ব্ৰিটিছ কালত, যিহেতু আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে তাত ৰাজনৈতিকভাৱে শাসন কৰিছিল, অন্য ক্ষেত্ৰত তাৰ কোনো প্ৰভাৱ পৰা নাছিল। কিন্তু এই সমাজ বিজ্ঞানীৰ মতে শতিকা যদি আৰু মুখ্য ৰূপৰেখা সকলো বিদেশী আক্ৰমণ, সামৰিক আক্ৰমণ, ধৰ্মীয় উত্থান পতন আৰু ৰাজবংশীয় যুদ্ধ হৈছিল, ধৰ্মীয় উত্থান পতন হৈছিল, আভিভেল হৈছিল বা সামৰিক আক্ৰমণো হৈছিল বা বিদেশীসকলে ইয়াত আক্ৰমণ কৰিছিল। কিন্তু তাত যিটো মূল ব্যৱস্থা ব্ৰিটিছ অহাৰ সময়ত তাৰ সেই অৱস্থা, সেই গাঁথনি বিজয়ভাৱে বাছি গৈছিল, অৰ্থাৎ তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল, কোনো ক্ষতি হোৱা নাছিল, যদিও বা বিভিন্ন ধৰণৰ উত্থান পতন, যুদ্ধ বিগ্ৰহ বা আক্ৰমণ প্ৰত্যাক্ৰমণ তাত সেই সময়ত চলিছিল। তো সেই সময়ত গাঁওবিলাক খুব স্বাৱলম্বী, ছেল্ফ ছাফিচিয়েণ্ট হ'বলৈ তেওঁলোকে যত্ন কৰিছিল আৰু যিবিলাক ৰাজনৈতিক ধুমুহা আহিছিল ধ্বংসাত্মক, য'ত ধৰ্মীয় উত্থান পতন হৈছিল, ৰাজবংশীয় যুদ্ধ হৈছিল, সামৰিক শক্তিৰ বিভিন্ন ক্ষেত্ৰত ধ্বংস কৰিছিল, কিন্তু এই গাঁওবিলাকে তেওঁলোকে স্বাৱলম্বী আছিল আৰু তেওঁ স্বাৱলম্বিতাই তেওঁলোকক বৰ্তাই ৰাখিছিল, কাৰণ তেওঁলোক কৃষিৰ ওপৰত নিৰ্ভৰ আছিল, কৃষিভিত্তিক আছিল। সেই যদি জীয়াই থকা প্ৰাক ব্ৰিটিছ সমাজৰ অৰ্থনৈতিক গাঁথনি দেশাই মতে আছিল, কাৰণ একো নহয় আক্ৰমণকাৰী বা যুদ্ধসকলৰ মাজত উৎপাদনে নতুন পদ্ধতি প্ৰতিনিধিত্ব কৰিছিল। অৰ্থাৎ তাত যিয়ে নহওক কিয় তাৰ এটা স্থায়ী অৰ্থনৈতিক ব্যৱস্থা আছিল প্ৰাক ব্ৰিটিছ সময়ত, আৰু তেওঁলোকে তাত উৎপাদন কাৰ্য চলাই গৈছিল আৰু তেওঁলোকে বিভিন্ন পদ্ধতিক প্ৰতিনিধিত্ব কৰিছিল। আৰু যিবিলাক সামন্ততান্ত্ৰিকতকৈও অধিক মদৰ ওপৰত ভাৰতীয় অৰ্থনীতি আধাৰিত আছিল। আৰু সেইকাৰণে ব্ৰিটিছে ভাৰতৰ বিজয়ে সামাজিক বা সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু আদৰ্শগত পৰিকাঠামোৰ ক্ষেত্ৰত প্ৰচণ্ড পৰিৱৰ্তন আনিছিল। তো ব্ৰিটিছে তাৰপিছত ব্ৰিটিছৰ আগৰ সময়খিনিৰ কথা কৈছোঁ আমি, তাত বিশেষ প্ৰভাৱ নাছিল। গাঁৱলীয়া অৰ্থনীতি আছিল, কৃষি অৰ্থনীতি আছিল, যিয়ে যুদ্ধ বিগ্ৰহ যিয়ে নহওক কিয় তাত বিশেষ প্ৰভাৱান্বিত হোৱা নাছিল। কিন্তু যেতিয়া ব্ৰিটিছ আহিলে, ব্ৰিটিছ অহাৰ ভাৰতত বিজয় সাব্যস্ত কৰিলে, শাসন আৰম্ভ কৰিলে, সমাজৰ ওপৰত তেওঁলোকৰ সমাজ ব্যৱস্থাৰ ওপৰত তেওঁলোকে হাত দিলে, অৰ্থনীতিৰ ওপৰত তেওঁলোকে হাত দিলে, ৰাজনৈতিক আৰু আদৰ্শ পৰিকাঠামো যিবিলাক আছিলে, ভেলিউজ আছিল, মডেল ভেলিউজ আছিল, সেইবিলাকৰ ওপৰতো বিভিন্ন ধৰণে প্ৰচণ্ড ধৰণে পৰিৱৰ্তন আহিবলৈ ধৰিলে। তো উপনিৱেশিক প্ৰভাৱ স্বাৱলম্বী গাঁও অৰ্থনীতি আৰু সমাজ ধ্বংস কৰিছিল। যিটো উপনিৱেশিক প্ৰভাৱ, যিটো কলনিয়েল ইম্পেক্ট, সিয়ে কি কৰিছিল, যিটো এটা ছেল্ফ ছাফিচিয়েণ্ট ভিলেজ ইকনমি আছিল, সেইটো এটা বা সমাজ ব্যৱস্থা আছিল, তাত ধ্বংস হ'বলৈ আৰম্ভ কৰিছিল আৰু তাত বিভিন্ন ধৰণে প্ৰভাৱ পৰিছিল।
গতিকে যিহেতু এটা ৱেষ্টাৰ্ণাইজ এটা চিন্তা চৰ্চাই ইয়াতে গা কৰি উঠিছিল, তাৰ ফলত অৰ্থনীতি হওক বা সমাজ ব্যৱস্থাই হওক ই ধ্বংস হৈছিল বিভিন্ন ক্ষেত্ৰত। আৰু আনহাতে এই সমতা উদাৰবাদ ধাৰণাৰে পশ্চিমীয়া সমাজৰ সুদূৰপ্ৰসাৰী নতুন ধাৰণা প্ৰৱৰ্তন কৰিছিল। চ' ইয়াত আৰু এটা কথা আহিছে যে সমতা, ইকুৱেলিটি বা উদাৰবাদ, লিবাৰেলাইজেশ্যন, এইবিলাক পশ্চিমৰ পৰাই অহা এটা কনচেপ্ট, এটা ধাৰণা, আৰু সেইটো ইয়াতে তেওঁলোকে প্ৰৱৰ্তন কৰিছিলে যে সমতা, সকলো সমান বা উদাৰবাদ, লিবাৰেল, মানৱতাবাদ বা যৌক্তিকতাৰ ক্ষেত্ৰত কোৱা হৈছে। এই ধাৰণাবোৰ এক শ্ৰেণীৰ বুদ্ধিজীৱী দ্বাৰা শোষিত মুখ্য সূচক, অৰ্থাৎ আমি ইতিমধ্যে কৈ দিছোঁ যে ৰাজা ৰামমোহন ৰায় বা স্বামী দয়ানন্দ সৰস্বতী তেওঁলোক শিক্ষিত লোক আছিল, আৰু তেওঁলোকে সমাজ সংস্কাৰ কৰি সমাজখন তেওঁলোকৰ আন্দোলনৰ যোগেদি পুনৰুজ্জীৱিত কৰিবলৈ তেওঁলোকে যত্ন কৰিছিল। চ' সমাজ ব্যৱস্থাত চলি থকা কুপ্ৰথা, কুবিচাৰ, অন্যায় অনাচাৰৰ বিষয়ে তেওঁলোকে যুঁজ দিছিল। তেওঁলোকৰ বিভিন্ন লিখনি, সভা সমিতি আৰু বিভিন্ন ধৰণে তেওঁলোকে প্ৰচাৰ কৰিছিল, যাতে সমাজখন শুদ্ধ পথত চলে আৰু মানুহে সম অধিকাৰ লাভ কৰে আৰু শান্তিৰে জীয়াই থাকিব পাৰে। ইয়াৰ পিছত আমি আহিম ঔপনিৱেশিক কাললৈকে, যিটোত আমি কলনিয়েল পিৰিয়ড বুলি ক'ম। আৰু কলনিয়েল পিৰিয়ডত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিলে সমাজ ব্যৱস্থাত। ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হ'ল, ব্ৰিটিছসকল যেতিয়া আগমন হ'ল ভাৰতত, ভাৰতৰ সমাজখন কেন্দ্ৰ অৱস্থাত আছিল, অৰ্থাৎ যেতিয়া তেওঁলোক আহিছিল, the advent of the British who arrived in India and established the East India Company, society in India was in a state of ferment, খুব এটা দুৰ্বল অৱস্থাত আছিল, কিন্নন অৱস্থাত আছিল তেওঁলোক অহাৰ সময়ত। আৰু 1706 চনত ঔৰংজেবৰ যেতিয়া মৃত্যু হৈছিল, তাৰ পৰা প্ৰায় 1818-19 চনলৈকে যিটো মাৰাঠা শক্তি আছিল, সেই গোটেই মাৰাঠা শক্তিটো শূন্য বিচ্ছিন্ন হৈ গৈছিল, তেওঁ পৰাজিত হৈছিল, তেওঁলোক ধ্বংসৰ মুখলৈ গতি কৰিছিল, আৰু ব্ৰিটিছ আধিপত্যক গোটেই তেওঁলোকৰ স্বীকৃতি দিয়া হৈছিল যিখন ভাৰতীয় উপমহাদেশ। আৰু সেইখিনি সময়তে ভাৰতীয় শাসন ব্যৱস্থাত যথেষ্ট পৰিমাণে হ্ৰাস পাবলৈ আৰম্ভ হৈছিল। ব্ৰিটিছ মাৰ্কেণ্টাইল স্বাৰ্থ আছিল, এনেকুৱা আছিল যে ই থলুৱা উদ্যোগবোৰ ধ্বংস কৰিছিল আৰু ইয়াৰ ফলত ব্যাপক দৰিদ্ৰ হৈছিল। যিটো ব্ৰিটিছ মাৰ্কেণ্টাইল ব্যৱস্থা, তো তাৰ ফলত কি হৈছিলে যে ইয়াৰ যিবিলাক শিল্পী আছিল, শিপিনী আছিল, তেওঁলোকে বিভিন্ন ধৰণে যিবিলাক থলুৱা উদ্যোগ আছিল সেইবোৰ বিভিন্ন ধৰণে ধ্বংস হৈছিল আৰু তেওঁলোকৰ ব্যাপক ক্ষতি হৈছিল, আৰু তাৰ ফলত তেওঁলোকে দৰিদ্ৰতাৰ ফাললৈ তেওঁলোকে গতি কৰিছিল। কাৰণ ইয়াতে ইণ্ডাষ্ট্ৰিয়েল উদ্যোগ বিপ্লৱ, শিল্প বিপ্লৱৰ কথা আহিব, তেওঁলোকৰ সৰু ইণ্ডাষ্ট্ৰিৰ ঠাইত ডাঙৰ ইণ্ডাষ্ট্ৰি স্থাপন কৰা, য'ত কম মানুহ লাগে, বেছি মানুহৰ সলনি উৎপাদন বেছি হয়, লাভ বেছি হয়। তো এই থলুৱা যিবিলাক আছিলে তাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিছিল আৰু ই বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ব্ৰিটিছসকলৰ ৰাজনৈতিক অত্যাচাৰ যিটো আৰম্ভ হৈছিল আৰু পলাচী যুদ্ধ হৈছিল, যুদ্ধৰ পিছত 1757 চনৰ পৰা ক্ৰমান্বয়ে তেওঁলোক এটা অত্যাচাৰকাৰী শাসক গোষ্ঠী হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল। সামাজিক আৰু অৰ্থনৈতিক অৱনতিৰ কেইবাজনো অৰ্থপূৰ্ণ ব্ৰিটিছ প্ৰশাসক আছিল সমাজ অৰ্থনৈতিক ক্ষেত্ৰত, কিন্তু তেওঁলোক অৱনতি ঘটিছিল সমাজ ব্যৱস্থা, যদিও আছিল তেওঁলোকৰ সুব্যৱস্থা, কাৰণ তেওঁলোক তেওঁলোকৰ ঘৰুৱা ইণ্টাৰেষ্ট এটা, আগ্ৰহ এটা আছিল যে নিজৰ দেশক তেওঁলোকে ভাল পায়, নিজৰ দেশত ভাৰতৰ পৰা অৰ্থ লাভ হিচাপে তেওঁলোকে বা অৰ্থ পঠিয়াব লাগে, আৰু তাৰ কাৰণে তেওঁলোকে যি কেইজনমান ক্ষুদ্ৰ ইউৰোপীয় মানুহে এতিয়া কাম কৰিছিল বা ভাৰতীয় এজেণ্টসকল আছিল, আৰু তেওঁলোকে এজেণ্টসকলক নিৰ্ভৰ কৰি গৈছিল, তাৰ ফলত তেওঁলোকৰ নিশ্চিত নীতিৰ ক্ষেত্ৰত তেওঁলোকে বহুত ক্ষেত্ৰত পিছুৱাই আহিব লগা আছিল। যদিও তেওঁলোকৰ ইচ্ছা আছিল সেইবোৰ তেওঁলোকে নিজৰ দেশৰ স্বাৰ্থত হওক বা স্থানীয় যিবিলাক এজেণ্ট আছিল সেইসকলৰ স্বাৰ্থত। লগতে 1813 চনলৈকে আৰু 1833 চনলৈকে অধিক ক্ষুদ্ৰভাৱে ইষ্ট ইণ্ডিয়া কোম্পানী মুখ্যতঃ আগ্ৰহী আছিল, আৰু ইয়াৰ ব্যৱসায় কাৰ্যকলাপ আৰু এনেদৰে সমগ্ৰ ৰাজহুৱাৰ পৰা আহৰণ কৰা লাভত তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল। তেওঁলোকে যিবিলাক লাভ হৈছিল তেওঁলোকে তাৰ নিয়ন্ত্ৰণ কৰিছিল, তাৰ পৰা তেওঁলোকে মুনাফা লাভ কৰিছিল, আৰু হ'লেও তেওঁলোকে অতি শুদ্ধভাৱে
কোম্পানী চলি আছিল আগ্ৰহী হ'লে, কিন্তু পিছত পৰৱৰ্তী সময়ত তেওঁলোকে এটা ব্যৱসায়িক গোষ্ঠীলৈ পৰিণত হ'ল আৰু তেওঁলোকে আইন কামৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় সমাজৰ আন এটা বৈশিষ্ট্য যিয়ে তেওঁলোকক নিৰুৎসাহিত কৰিছিল সামাজিক আৰ্টফৰ্ম প্ৰৱৰ্তন কৰাটো, আৰু ইয়াত বিভিন্ন ধৰণৰ ভুল বুজাবুজি সৃষ্টি হৈছিল। গতিকে ব্ৰিটিছসকলে কিছুমান কাম সমাজত কৰিবলৈ অসুবিধা পাইছিল, কাৰণ তেওঁলোকে নিৰুৎসাহ পাইছিল ভাৰতীয়সকলৰ পৰা। অৱশ্যে তেওঁলোকৰ নিজৰ সুবিধাৰ বাবে তেওঁলোকে সামগ্ৰী, কৰ্মচাৰী, কাৰ্যালয়, যোগাযোগ ইত্যাদি পৰিবহণৰ বাবে ৰেল ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তো আমি এতিয়া যদি চাবলৈ যাওঁ, তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে তেওঁলোকে কেতিয়াও তাৰ উন্নতিৰ কাৰণে কেতিয়াও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল, আৰু সামগ্ৰী কঢ়িওৱাই হওক বা কৰ্মচাৰী হওক বা কাৰ্যালয়ৰ যোগাযোগ ইত্যাদি এই ক্ষেত্ৰত তেওঁলোকে পৰিবহণ ব্যৱস্থা হিচাপে ৰেল ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল আৰু ৰেল প্ৰৱৰ্তন কৰিছিল। আমি প্ৰথমতে পাইছোঁ বম্বেৰ পৰা থানেলৈকে প্ৰথমতে ৰেল আৰম্ভ হৈছিল ভাৰতত, আৰু তাৰপিছত ক্ৰমান্বয়ে আমি যে অসমৰ ক্ষেত্ৰতো ক'ব যাওঁ যে অসমতো প্ৰথমতে ডিব্ৰু-চৈখোৱা ৰেল লাইন আৰম্ভ হৈছিল, আৰু তাৰপিছত পৰৱৰ্তী কালত অসমৰ বিভিন্ন স্থানত ৰেল লাইন স্থাপন হৈছিল, যোগাযোগ ব্যৱস্থা স্থাপন হৈছিল, যদিও তাত মুখ্যতঃ অসমৰ পৰা চাহ, কয়লা আৰু তেল কঢ়িয়াই নিয়াৰ কাৰণে তেওঁলোকে সেই ব্যৱস্থা হাতত লৈছিল, আৰু বাহিৰৰ পৰা শ্ৰমিক লগতে খাদ্য সামগ্ৰী আৰু কিছুমান আৰম্ভণিতে কয়লাও অসমলৈ আনিবলগীয়া হৈছিল, আৰু তেওঁলোকৰ ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ আদান প্ৰদানৰ কাৰণে ৰেল ব্যৱস্থা আৰু পৰৱৰ্তী সময়ত ৰাস্তাৰ উন্নতি সাধন কৰিছিল, আৰু ৰেল ব্যৱস্থাৰ আগতে তেওঁলোকে জল পৰিবহণ ব্যৱস্থাৰো উন্নতি সাধন কৰিছিল। টেলিগ্ৰাফ আৰু ডাক প্ৰণালী প্ৰৱৰ্তনৰ বাবে ব্ৰিটিছেও দায়িত্ব আছিল। তো টেলিগ্ৰাফ সেই সময়ত আৰু ডাক ব্যৱস্থা, যি পোষ্ট অফিচৰ কথা কৈছোঁ বা যিহেতু ইলেক্ট্ৰনিক মেছেজৰ কথা আমি কৈছোঁ, টেলিগ্ৰাফ বা টেলিগ্ৰাম, তো সেই প্ৰণালী তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা কিছু ক্ষেত্ৰত ডাকৰ যোগেদি বস্তু কঢ়িয়াই অনা বা ডাকৰ যোগেদি তেতিয়া বেংক ব্যৱস্থাও প্ৰচলিত হৈছিল। গতিকে ব্ৰিটিছসকলে সেইটো কৰাৰ ক্ষেত্ৰত দায়বদ্ধ আছিল, কাৰণ তেওঁলোকৰ নিজৰ প্ৰয়োজন পূৰণ কৰাৰ কাৰণে তেওঁলোকে সেই ব্যৱস্থাৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ হৈছিল, আৰু যাতায়াত ব্যৱস্থা বা টেলিগ্ৰাফ বা ডাক ব্যৱস্থাত যদি উন্নতি নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব। কিন্তু ব্ৰিটিছ পাব্লিকৰ কেইজনমান নেতা যিয়ে জৰীপ কৰিছিল 19শ শতিকাৰ সময়ছোৱাত ভাৰতত, তেওঁলোকে হতাশাজনক দৃশ্য দেখিবলৈ পাইছিল, আৰু যি বিষয়ে সচেতন আছিল আৰু ইয়াৰ অৱস্থাৰ বিষয়ে চিন্তিত আছিল। তেওঁলোকে ভাৰতৰ অৱস্থা দেখিছিল যে ভাৰতৰ অৱস্থা, ৰাস্তা ঘাট পদূলি একোৱেই নাই, মানুহ অশিক্ষিত, কৃষিৰ ওপৰত নিৰ্ভৰশীল, কোনো ধৰণৰ সুব্যৱস্থা নাই, কোনো ধৰণৰ শিক্ষা নাই। তেওঁলোক খুব হতাশাজনক এটা দৃশ্য দেখিব পাইছিল, যেতিয়া বিভিন্ন ক্ষেত্ৰত তেওঁলোকে 19শ শতিকাৰ সময়ত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কিছুমান লোকে জৰীপ অৰ্থাৎ ছাৰ্ভে কৰিছিল আৰু চিন্তিত হৈ পৰিছিল ভাৰতৰ সমাজ ব্যৱস্থা বা বিভিন্ন দিশৰ সম্বন্ধে। সেয়েহে আমি দেখিছোঁ যে ভাৰতত ব্ৰিটিছ সংসদত বিতৰ্কৰ বিষয় মুখ্য আছিল। ভাৰত সম্বন্ধে ব্ৰিটিছ সংসদত সেই সময়ত যিহেতু তেওঁলোকৰ দায়িত্ব আছিল, তেওঁলোকে বিভিন্ন সময়ত দেখিছিল তাত বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল ভাৰতক লৈ পেলাই, ভাৰতৰ প্ৰশ্নক লৈ বিভিন্ন তাত তৰ্ক বিতৰ্ক হৈছিল, আৰু ভাৰতৰ যি পিছপৰি আছিল সমাজ ব্যৱস্থাত বা সাংস্কৃতিক কল্যাণৰ ক্ষেত্ৰত, যাৰ বাবে ব্ৰিটিছ এডমাণ্ড বাৰ্গ আৰু তেওঁৰ অনুগামীসকলৰ দৰে মানৱতাবাদীৰ হেঁচাত ব্ৰিটিছ চৰকাৰে প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল যে ভাৰতত কিছু ক্ষেত্ৰত পৰিৱৰ্তন অনা হওক। তাৰপিছত আমি দেখিম উপনিৱেশ কালত অৰ্থনৈতিক সংস্কাৰ এক পৰিমাপ হিচাপে পাৰ্মানেণ্ট ছেটেলমেণ্ট, অৰ্থাৎ লৰ্ড কাৰ্জনৰ দিনত এটা পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কথা আহিছিলে, যে মাটিৰ ক্ষেত্ৰত লেণ্ড ৰেভিনিউৰ ক্ষেত্ৰত ইন্ট্ৰডিউচ কৰা হ'ব, আৰু সেইটো 1793 চনৰ কথা আছিলে। আৰু তাত অৰ্থনৈতিক সংস্কাৰ হিচাপে, অৰ্থনৈতিক সংস্কাৰ বুলি ক'লে আমি ৰেভিনিউৰ কথা আহিলে, ৰেভিনিউ তাত বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছিলে।
ইয়াৰ ফলত সামাজিক গাঁথনিত বিভিন্ন পৰিৱৰ্তন এই গাঁও সম্প্ৰদায়ৰ মাজত বিভিন্ন পৰিৱৰ্তন ঘটিছিল, কাৰণ অৰ্থনৈতিক সংস্কাৰ, ৰেভিনিউ, মাটি কাৰ হাতলৈ যাব, চিলিঙৰ কথা আহিব, বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত হৈ পৰিছিল। ঔপনিবেশিক কালৰ পিছত তো আমি যদি চাব যাওঁ, ঔপনিবেশিক কাল পাৰ হৈ গ'ল, এতিয়া তাৰ পিছত কি হ'ব? ঔপনিবেশিক কালত বিভিন্ন ধৰণে ব্ৰিটিছে ভাৰতৰ সমাজ ব্যৱস্থাত, অৰ্থনৈতিক ব্যৱস্থাত, ৰাজনৈতিক ব্যৱস্থাত বা যাতায়াতৰ ক্ষেত্ৰত হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক, বিশেষ তেওঁলোকে পৰিৱৰ্তন আনিছিল আৰু বিশেষ উন্নত ব্যৱস্থা তেওঁলোকে হাতত ল'বলৈ বাধ্য হৈছিল। তাৰপিছত যেতিয়া ভাৰতে 1947 চনত স্বাধীনতা সংগ্ৰামৰ যোগেদি স্বাধীনতা লাভ কৰিছিল, তেতিয়া ৰাজনৈতিক ৰাজত্ব চৰকাৰে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতীয়সকলক প্ৰদান কৰিছিল, অৰ্থাৎ তেওঁলোকে দেশৰ শাসনভাৰ ৰাজনৈতিক ৰাজত্ব কৰাৰ বাবে ভাৰতীয়সকলক প্ৰদান কৰিছিল, আৰু তাত বিশিষ্ট ব্যক্তিসকলে তাৰ অংশগ্ৰহণ কৰিছিল, দায়িত্বভাৰ গ্ৰহণ কৰিছিল, আৰু তাৰপিছতে বিভিন্ন পৰিৱৰ্তনত মনোযোগ দিবলৈ বাধ্য হৈছিল, কাৰণ দেশত বিভিন্ন সমস্যাই গা কৰি উঠিছিল। 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ গণৰাজ্য ঘোষণা কৰা হৈছিল, কাৰণ সেই দিনত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল 1950 চনত, যদিও বা ভাৰত 1947 চনতে স্বাধীন হৈছিল 15 আগষ্টত, কিন্তু 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতীয় সংবিধান সংসদত গৃহীত হৈছিল আৰু ভাৰতৰ এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল, আৰু ভাৰতৰ এখন সংবিধান আছিল, আৰু এই যিখন সংবিধানত তাত প্ৰস্তাৱনাত উল্লেখ আছিল যে সংবিধানে ভাৰতক এক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰে, অৰ্থাৎ সংবিধানে ভাৰতক এখন সাৰ্বভৌম ছভৰেন ডেমক্ৰেটিক ৰিপাব্লিক হিচাপে ডিক্লেয়াৰ কৰে। পিছত সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শব্দটো যোগ কৰা হৈছিল, আৰু ইয়াক ছ'চিয়েলিষ্ট পিছত আমি দেখিবলৈ পাইছিলোঁ যে এটা constitution which provides its aims and objectives proclaim India to be the sovereign democratic republic, আৰু পিছত ছ'চিয়েলিষ্টিক সেকুলাৰ হিচাপে এটা সামন্ততান্ত্ৰিক ধৰ্মনিৰপেক্ষ শব্দটো যোগ কৰা হৈছিল, আৰু সংবিধান ইয়াৰ নাগৰিকসকলক বিভিন্ন ক্ষেত্ৰত সুৰক্ষা দিয়াৰ লক্ষ্য বান্ধি লৈছিল, আৰু তাৰ ভিতৰত ন্যায়, জাষ্টিছৰ কথা আহিছে, লিবাৰ্টি, স্বাধীনতাৰ কথা আহিছে, সমতা, ইকুৱেলিটিৰ কথা আহিছে, ফেটাৰ্নিটি, ভাতৃত্বভাৱ। তো আমি এখন দেশত বাস কৰাৰ পিছত আমি যাতে আমি ভাতৃত্বভাৱেৰে জীয়াই থাকিব পাৰোঁ, তেতিয়া আমাৰ মাজত কোনো ভেদাভেদ নাথাকিব, আৰু দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশত আমি এই উন্নতি লাভ কৰিবলৈ সক্ষম হ'ম, আৰু সংবিধানৰ জৰিয়তে আমি সমতা, ইকুৱেলিটি, মেন ওমেন, ৰিচ পুৰ, দুখীয়া ধনী বা উচ্চ নিচ যত যি আছে সকলোকে সমান বুলি সংবিধানে স্বীকৃতি প্ৰদান কৰিছে। স্বাধীনতাৰ কথা কোৱা হৈছে ইয়াত, য'ত নেকি লিবাৰ্টিৰ কথা, জাষ্টিছৰ কথা হৈছে, ন্যায়, সকলোৱে যাতে সমান ন্যায় লাভ কৰে। সাংবিধানিকভাৱে কিছু ক্ষেত্ৰত ইয়াৰ আমি সফল দেখিবলৈ পাওঁ, কিন্তু ইন প্ৰেক্টিচ, বাস্তৱত ইয়াৰ বিৰূপ কিছুমান ঘটনা দেখিবলৈ পোৱা যায়, য'ত নেকি সংবিধানে কোৱা হিচাপে সমাজ ব্যৱস্থা চলা নাই, শাসন ব্যৱস্থা চলা নাই, আইন ব্যৱস্থা চলা নাই, আমি তাক দেখিবলৈ পাওঁ। গতিকে সেই বস্তুটো ঔপনিবেশিক কালৰ পিছত যেনেদৰে তাৰ এটা সংজ্ঞায়িত কৰা হৈছিল, যেনেদৰে উদ্দেশ্য আগত ৰাখি কাম আৰম্ভ কৰাইছিল, সেই হিচাপে ই আজি বৰ্তি নাই, আৰু তাক বৰ্তাই ৰাখিবলৈ অতি প্ৰয়োজন হৈছে, যাতে সমাজ ব্যৱস্থা সুস্থভাৱে চলি থাকিব পাৰে। ঔপনিবেশিক পৰৱৰ্তী সমাজখন গঠনমূলক পৰিৱৰ্তন হৈছিল, বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল, আদৰ্শবাদ আৰু আশাবাদৰ এক তীব্ৰ সময়ৰ দ্বাৰা চিহ্নিত হৈছিল। তো তাত আমি দেখিবলৈ পাইছিলোঁ ঔপনিবেশিক সমাজ পৰৱৰ্তী যিটো সমাজ আছিল, সমাজখনৰ এটা গঠনগত পৰিৱৰ্তন হৈছিল, যাক আমি colonial society was marked by an intense period of constructive changes. আশাবাদ আৰু আদৰ্শবাদ। তো আদৰ্শ আমি যদি চাব যাওঁ, আইডিয়েলিজিম আৰু অপটিমিজম।
সেই সময়ত এটা তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল, কাৰণ স্বাধীনতাৰ পিছত মানুহৰ আশা আছিল আৰু মানুহে কিছুমান আদৰ্শ বা গঠনমূলক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অৰ্থনৈতিক বিকাশ ৰখাৰ বাবে এক সমাজবাদী আৰ্হিৰ জৰিয়তে পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। তো আমি ইয়াত দেখিবলৈ পাইছো যে আমাৰ বিকাশৰ কাৰণে, অৰ্থনৈতিক বিকাশৰ কাৰণে সমাজবাদী আৰ্হিত এটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ আছিল। অৰ্থাৎ 1901 চনৰ পৰা ভাৰতত 5 year প্লেন আৰম্ভ কৰা হৈছিল। তাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। 5 বছৰৰ পৰিকল্পনা কৰা হয় আৰু এইটো এতিয়া আজিৰ দিনৰ পঞ্চবাৰ্ষিক পৰিকল্পনা সলনি নীতি আয়োগে তাত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সলনি তাত নীতি আয়োগে তাত কাম কৰি আছে। আৰু অৰ্থনৈতিক বিকাশ হ'বৰ কাৰণে এটা পৰিকল্পনা, এটা আৰ্হি, এটা মডেল আমাক লাগিব, আৰু সেই আৰ্হিটো আছিল সমাজবাদী আদৰ্শ। আৰু তাত পৰিকল্পনা কৰা হৈছিল, প্লেন কৰা হৈছিল কেনেধৰণে দেশৰ বিকাশ সাধন কৰা যায়, কেনেধৰণে ইনভেষ্টমেণ্ট কৰা যায়, কেনেধৰণে কি কৰা যায়, সেই পৰিকল্পনাৰ যোগেদি কাম কৰা হৈছিল সেই লক্ষ্য আগত ৰাখি। আৰু তাৰ কাৰণে আমি যিহেতু সমাজবাদী আৰ্হিৰ কথা কোৱা হৈছে, মিশ্ৰিত অৰ্থনীতি গ্ৰহণ কৰা হৈছিল। মিশ্ৰিত অৰ্থনীতি বুলি ক'লে মিক্সড ইকনমি। মিক্সড ইকনমি বুলি কোৱাৰ লগে লগে আমি দুটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। এটা হ'ল ব্যক্তিগত খণ্ড আৰু আনটো হৈছে ৰাজহুৱা খণ্ড। ব্যক্তিগত প্ৰাইভেট ছেক্টৰ আৰু আনটো হৈছে পাব্লিক ছেক্টৰ। তো পাব্লিক ছেক্টৰ চলে প্ৰাইভেট, আৰু ইয়াতে গভৰ্ণমেণ্ট ছেক্টৰো বা প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰ দুটাই চলিব। যিয়ে ব্যক্তিগতভাৱে ইণ্টাৰেষ্ট আছে, গুৰুত্ব আছে, তেওঁলোকে তাত কাম কৰিব পাৰিব, আৰু যিবিলাক চৰকাৰীভাৱে ৰাজহুৱা খণ্ড আছে তাত ৰাজহুৱা উন্নতি সাধন কৰা হ'ব। ব্যক্তিগত খণ্ডৰে আৱৰা এলেকা যেনে কৃষি, কিছুমান উদ্যোগ ইত্যাদি য'ত ব্যক্তিসকল অৰ্থনৈতিক পদক্ষেপ গণনা কৰা হৈছে। ইয়াতে ইকনমিক এক্টিভিটিজৰ কথা আহিছে। তেওঁলোকৰ এলেকাত তেওঁলোকে কৃষি কাৰ্য, তেওঁলোকৰ সৰু সুৰা উদ্যোগ, ব্যক্তিগত অৰ্থনীতিৰে তেওঁলোকে গঢ় দিয়াত পদক্ষেপ লৈছিল। তাৰপিছত আমি দেখিম ৰাজহুৱা খণ্ডত ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল, আৰু ভাৰত চৰকাৰৰ হাতত আছিল ৰাজহুৱা খণ্ডটো। ইয়াৰ আটাইতকৈ ডাঙৰ আৰু সৰ্বশ্ৰেষ্ঠ উদাহৰণ হৈছে ভাৰতৰ ৰাজহুৱা খণ্ড হৈছে ভাৰতীয় ৰেল। ভাৰতীয় ৰেলটো এটা ৰাজহুৱা খণ্ড হয় ভাৰতীয়, আৰু এইটো এটা সৰ্ববৃহৎ প্ৰতিষ্ঠান। ইয়াত বহুত মানুহ নিয়োজিত হৈ আছে, আৰু ইয়াৰ পৰা বহুত ইনকাম দেশৰ হৈ আছে, আৰু দেশৰ জাতীয় অৰ্থনীতিলৈ ই আগবঢ়াইছে। ৰাজহুৱা খণ্ডটো ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ আৰু সৰ্বশ্ৰেষ্ঠ উদাহৰণ ভাৰতৰ ৰাজহুৱা খণ্ড হৈছে ভাৰতীয় ৰেল। কিছুমান উদ্যোগো এই শ্ৰেণীভুক্ত কৰা হৈছে, আৰু পিছলৈ আনকি বেংকসমূহ, যিবিলাক বেংক ব্যৱস্থা আছে, সেইবিলাকো ৰাজহুৱা খণ্ডৰ অধীনলৈ চৰকাৰে লৈ গৈছিল, যাতে ভাৰতৰ কল্যাণ হয়, দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নত হয়, শোষণ শাসন কমি যায়। এইটো মুখ্যতঃ দৰিদ্ৰ, উন্নত আৰু পিছপৰা ভাৰতৰ লোকসকলক সুৰক্ষিত কৰাৰ বাবে কৰা হৈছিল বুলি কোৱা হৈছে, যি চৰকাৰ সমৰ্থন অবিহনে জীয়াই থাকিব নোৱাৰে। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ যদি সমৰ্থন নাথাকে, দৰিদ্ৰ লোকসকল বা উন্নত পিছপৰা লোকসকল, তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে চৰকাৰৰ অতিকৈ প্ৰয়োজন, আৰু চৰকাৰে তাত নিশ্চিতভাৱে তেওঁলোকক সহায় কৰিব লাগিব বা আগবাঢ়ি আহিব লাগিব। আৰু অন্যথা তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব এই লোকসকল। যেনেকৈ ৰাজসাহায্যযুক্ত খাদ্য, বিদ্যুৎ, শিক্ষা আদি প্ৰদান কৰি দৰিদ্ৰ অনুকূল প্ৰচেষ্টা কৰা হৈছে। দৰিদ্ৰসকলে যাতে কিছুমান সুবিধাৰ পৰা দেশৰ নাগৰিক হিচাপে বঞ্চিত নহয়, যেনে খাদ্য, বিদ্যুৎ, বিজুলীৰ কথা কোৱা হৈছে, শিক্ষা, এডুকেশ্যন, শিক্ষাৰ ক্ষেত্ৰত ৰাইট টু এডুকেশ্যন এক্ট আমি দেখিবলৈ পাইছোঁ। খাদ্যৰ ক্ষেত্ৰত ফুড ছিকিউৰিটিৰ কথা আহিছে। বিভিন্ন ধৰণৰ কাৰ্ডৰ ব্যৱস্থা আছে, তাৰ জৰিয়তে ছাবচিডাইজড বা ফ্ৰী কিছুমান ব্যৱস্থা কৰা হৈছে চৰকাৰৰ দ্বাৰা। আৰু বিদ্যুতৰ ক্ষেত্ৰত আমি দেখিছোঁ এতিয়া চৰকাৰে বিদ্যুতৰ ক্ষেত্ৰতো যাতে বিনামূলীয়া বিদ্যুৎ হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা হাতত লৈ আছে, চলাৰ ছিষ্টেমৰ যোগেদি বা অন্য ব্যৱস্থা যোগেদি। জৱাহৰলাল নেহৰুৰ দৰে ভাৰতৰ নেতাসকলৰ সমাজবাদী আদৰ্শ বজাই ৰখাৰ তেওঁলোকে আদেশ দিছিল, আহ্বান জনাইছিল। আৰু জৱাহৰলাল নেহৰু এজন বিশেষ ব্যক্তি আছিল, যিয়ে সমাজৰ হিতৰ বাবে, সমাজৰ কল্যাণৰ বাবে বিভিন্ন ধৰণে তেওঁ চিন্তা চৰ্চা কৰিছিল। 1950 চনৰ স্বাধীনতাৰ পিছত
জমিনদাৰী প্ৰণালী বিলুপ্ত কৰা হৈছিল আৰু জমিনদাৰী ব্যৱস্থা আছিল যিটো এইটো বিলুপ্ত কৰা হৈছিল আৰু ইয়াক কৃষিৰ পৰা মধ্যস্থতা কৰা হৈছিল আৰু কৃষি ক্ষেত্ৰত যিবিলাক মধ্যস্থতাকাৰী ইণ্টাৰমিডিয়েট আছিল মিডিয়েটৰ আছিল সেইবোৰ আঁতৰ কৰা হৈছিল। ভূমি সীমা আইন গৃহীত চিলিং এক্ট গৃহীত কৰা হৈছিল যাতে এজন মানুহৰ হাতত অত্যাধিক মাটি থাকিব নোৱাৰে আৰু অত্যাধিক মাটিখিনি থাকিলে চৰকাৰৰ হাতলৈ যাব আৰু সেই মাটি চৰকাৰে খেতিয়কসকলক মাজত বিতৰণ কৰি দিব। দুখীয়া দুৰ্বল পিছপৰা কৃষক আছে তেওঁলোকৰ মাজত বিতৰণ কৰা হ'ব। অৱশ্যে এই সকলোবোৰ ভূমি সংস্কাৰৰ কেৱল এটা সৰু দাগ আৰু মানুহে কৰিছিল আৰু বিশেষকৈ উচ্চ বৰ্ণ আৰু শ্ৰেণীৰ লোকসকলে উপায় বিচাৰি পাইছিল আৰু ইয়াৰ অৰ্থ হৈছে গ্ৰাম্য অঞ্চলত ভূমি আৰু ইয়াৰ দ্বাৰা শক্তি নিয়ন্ত্ৰণ। অৰ্থাৎ এই যে ভূমি ব্যৱস্থা ৰাজহ ব্যৱস্থা বা চিলিঙত যোৱা মাটি যোগেদি তো এক শ্ৰেণী তাতে যাতে তেওঁলোকৰ শক্তি লাভ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে সেই লোকসকলক নিয়ন্ত্ৰণ কৰিব পাৰে। সামূহিক বিকাশ গ্ৰাম্য অঞ্চলত সামাজিক অৰ্থনৈতিক এই পৰিৱৰ্তন অনাৰ বাবে 1952 চনত কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। তো কমিউনিটি ডেভেলপমেণ্ট ভিলেজ ৰিজন অঞ্চলত কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন সামাজিক অৰ্থনৈতিক পৰিৱৰ্তন অনাৰ বাবে 1952 চনত বিভিন্ন ধৰণৰ স্কিম বা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল যাতে তাৰে লোকসকলৰ সামাজিক অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। বিজ্ঞান প্ৰযুক্তি আৰু গৱেষণাৰ বিকাশে কৃষিৰ প্ৰচণ্ড পৰিৱৰ্তনশীল। নিশ্চিতভাৱে আমি যদি চাব যাওঁ কৃষি কাৰ্যৰ লগত জড়িত বিভিন্ন কথা আছে তাৰ ভিতৰত বিজ্ঞান ছায়েন্স প্ৰযুক্তি টেকন'লজি আৰু গৱেষণা তাৰ বিকাশ যিটো ৰিচাৰ্চ ডেভেলপমেণ্ট হৈছে তাৰ পৰা কৃষকৰ বিকাশ কৃষিৰ প্ৰচণ্ড পৰিৱৰ্তন হৈছে। গতিকে ৰিচাৰ্চৰ ফালৰ পৰা গম পোৱা গৈছে যে উন্নত মানৰ বীজ উন্নত উৎপাদন বা কম মাটিত বেছি খেতি বা তিনিটা খেতি এনেধৰণৰ কথা জানিব পৰা গৈছে আৰু তাক কৃষকে প্ৰয়োগ কৰি তেওঁলোকে কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ঠিক বিজ্ঞান ছায়েন্স সকলো আমি দেখিছোঁ বিজ্ঞানৰে অৱদান। ঠিক তেনেকৈ প্ৰযুক্তি টেকন'লজি ডেভেলপ কৰা হৈছে, মানুহৰ ঠাইত মেচিন ব্যৱহাৰ কৰা হৈছে। গতিকে এই মেচিনবিলাকে কাম কৰা যেতিয়া আৰম্ভ কৰিব তেতিয়া এজন মানুহৰ কাম 10জন মানুহৰ কাম এটা মেচিনে কৰিব পাৰিব, বেছি সময়লৈকে কৰিব পাৰিব। তাৰ ফলত কি হ'ব দেশৰ অৰ্থনৈতিক বিকাশ হ'ব যদিও বা আমি দেখিবলৈ পাম যে নিবনুৱা সমস্যাও অকণমান বৃদ্ধি পাব। কেৱল ব্যৱহাৰৰ পৰিৱৰ্তে এতিয়া কৃষকসকলে বজাৰৰ বাবে শস্য আৰম্ভ কৰিছে। তো এটা সময়ত এনেকুৱা আছিল যে কৃষকসকল অকল নিজৰ প্ৰয়োজনৰ বাবে তেওঁলোকে খেতি কৰিছিল, কিন্তু লাহে লাহে দেখা গ'ল যে কৃষকসকলে বজাৰৰ বাবে খাদ্যশস্য খেতি কৰা আৰম্ভ কৰিছিল। তেওঁলোকে নগদ শস্য কেছ ক্ৰপ বুলি কোৱা হয়। তো তাৰ কৃষকে যাতে বজাৰতো উলিয়াই দিব পাৰে তাৰ কাৰণে তেওঁলোকে কৃষিকাৰ্য সম্পাদন কৰিছে। ইয়াৰ ফলত কৃষিৰ বাণিজ্যিকৰণ হৈছিল। নিশ্চিতভাৱে যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ উলিয়াই দিয়া হ'ব বা তাৰ উদ্দেশ্যে উৎপাদন কৰা হ'ব তাৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যন হ'বই আৰু দেশৰ কমাৰ্চিয়েলাইজেশ্যনৰ যোগেদি দেশৰ বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। 1960 আৰু 1970ৰ দশকত এই সকলোবোৰ উন্নয়নৰ ফলত হাৰিয়ানা পঞ্জাৱ উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চল আৰু মহাৰাষ্ট্ৰ ইত্যাদিত সেউজ বিপ্লৱ যাক আমি গ্ৰীণ ৰিভলিউশ্যন বুলি কৈছোঁ যে খাদ্যশস্যৰ নাটনি পূৰাবলৈ বিভিন্ন শস্য যেতিয়া কৃষিপথাৰত আৰম্ভ হ'ল তাৰ ফলত আমি দেখিবলৈ পালোঁ এইবিলাক ৰাষ্ট্ৰত অত্যাধিক কৃষি উৎপাদন আৰম্ভ হ'ল আৰু তাকে কৃষি বিপ্লৱ বুলি কোৱা হয়। আৰু তেতিয়াই দেশে বিদেশৰ পৰা আমদানিৰ সলনি বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল কাৰণ তেওঁলোকে কৃষি আন্দোলনৰ যোগেদি বিভিন্ন প্ৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ যথেষ্ট যত্ন কৰিছিল। বিশেষকৈ আমি দেখিবলৈ পোৱা হাৰিয়ানা পঞ্জাৱ বা উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চল আৰু মহাৰাষ্ট্ৰ এইবিলাক ৰাজ্যৰ নাম ল'ব লাগিব। সেউজ বিপ্লৱে কৃষিৰ ক্ষেত্ৰত এটা বিশেষ পৰিৱৰ্তন আনিছিলে। তাৰপিছত সমসাময়িক সময়ৰ কথা আমি প্ৰথমতে ব্ৰিটিছৰ আগৰ যুগখিনি আমি আলোচনা কৰিলোঁ, তাৰপিছত ব্ৰিটিছৰ সময়খিনি আলোচনা কৰিলোঁ আৰু এতিয়া আমি সমসাময়িক যিটো আমি কণ্টেম্পৰেৰী পিৰিয়ড বা টাইমৰ কথা আমি আলোচনা কৰিম। এইখিনি সময়তনো কেনেধৰণৰ আৰু পৰিৱৰ্তন হৈছিল ৰাজ্যখনৰ অৰ্থনৈতিক বা সামাজিক বা অন্যান্য দিশত।
অৱশ্যে সমসাময়িক সময় যাক আমি 1980 চনৰ পৰা বুলি বিবেচনা কৰিব পাৰোঁ, দেখা গৈছে যে বজাৰৰ নিৰ্বাচিত মুখৰ সৈতে আগৰ সমাজবাদী আজিৰ পৰা এটা পৰিৱৰ্তন আৰু এটা নৱীকৰণ আমি ইয়াত বেছি বিচাৰিব পাৰোঁ। কেইবাটা ক্ষেত্ৰত পৰিৱৰ্তন হৈছে, ইয়াত বিভিন্ন ক্ষেত্ৰত আমি পৰিৱৰ্তন দেখিবলৈ পাওঁ। অকল এটা ক্ষেত্ৰতে যে পৰিৱৰ্তন হৈছে তেনেকুৱা নহয়। আধুনিক গণযোগাযোগ ৰেডিঅ', আধুনিক গণযোগাযোগ মাধ্যম ৰেডিঅ', টেলিভিছন, উপগ্ৰহ, দূৰদৰ্শন, পৰিবহণ ব্যৱস্থা আদি প্ৰযুক্তিয়ে ভাৰতীয় সমাজৰ বিশ্ব সমাজৰ ওচৰলৈ আনিছে। তো ৰেডিঅ' এটা যিয়ে মাধ্যম যোগেদি এটা সময়ত ৰেডিঅ'তে মূল আহিলা আছিল মানুহৰ যোগাযোগ হিচাপে, এণ্টাৰটেইনমেণ্ট হিচাপে বা বিভিন্ন দিশত, কিন্তু সময়ৰ লগে লগে তাৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা হ্ৰাস পাবলৈ হ'ব। কিন্তু সেই সময়ত এতিয়া এটা খুব এটা উন্নত মানৰ সঁজুলি আছিল আৰু হয়তো ৰেডিঅ' সকলো ঘৰত তেতিয়া পোৱাটো যথেষ্ট কঠিন আছিল, আৰু ইয়াৰ যোগেদি আমি বিভিন্ন যোগাযোগ বা বিভিন্ন কথা বতৰা আমি জানিবলৈ পাৰোঁ। ঠিক তেনেকৈ টেলিভিশ্যনতো দুটা বস্তু থাকে, এইটো অডিঅ' থাকে, ভিজুৱেলো থাকে, আৰু অডিঅ' ভিজুৱেল বিভিন্ন ধৰণৰ হ'ব পাৰে, ফটোগ্ৰাফ হ'ব পাৰে, পিকচাৰ্ছ হ'ব পাৰে, বিভিন্ন ধৰণে হ'ব পাৰে। আৰু তাৰ ফলত আমি যিটো সমাজত বা দেশৰ উন্নতিৰ কথা আমি ক'ব পাৰোঁ। উপগ্ৰহ, দূৰদৰ্শন, পৰিবহণ ব্যৱস্থা, ইতিমধ্যে আমি পৰিবহণ ব্যৱস্থাৰ বিষয়ে এটা সম্যক আলোচনা আগবঢ়াইছোঁ যে ৰেল ব্যৱস্থা, অকল ৰেল ব্যৱস্থাৰ ক্ষেত্ৰতে যে উন্নত আছিল তেনেকৈ নহয়, জল ব্যৱস্থা আৰু জল ব্যৱস্থাই ৰেল ব্যৱস্থা উন্নতিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে, কাৰণ জল ব্যৱস্থাই বস্তু কঢ়িয়াই আনি ৰেল ব্যৱস্থা ডেভেলপমেণ্টৰ বাবে বিশেষভাৱে সহায় কৰিছে। ঠিক তেনেকৈ জল ব্যৱস্থাটো উন্নতি সাধন হৈছে, আৰু ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ যে ইয়াত এটা বিশেষ সামাজিক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। তো ৰেডিঅ', টেলিভিশ্যন, উপগ্ৰহ, পৰিবহণ ব্যৱস্থা, আমি পোষ্ট-এণ্টেৰিকেৰ কথা ইতিমধ্যে আৰু আলোচনা কৰিছোঁ। আজিৰ প্ৰযুক্তি ভাৰতীয় সমাজৰ বিশ্ব সমাজৰ নিশ্চিতভাৱে ভাৰতত পৰিচয় কৰাকৈ আছে এই বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ যোগেদি বিভিন্ন সময়ত। কম্পিউটাৰ আৰু কম্পিউটাৰৰ নেটৱৰ্কিং, ফেক্স আৰু অন্যান্য ইলেক্ট্ৰনিক্সৰ অগ্ৰগতি কেৱল ভাৰতীয় সমাজে নহয়, পৃথিৱীৰ আন সমাজৰ চেহেৰা সলনি কৰিছে। তো আমি দেখিবলৈ পাৰোঁ যে লেটেষ্ট ডেভেলপমেণ্ট আমাৰ ক্ষেত্ৰত আমি কৈছোঁ যে কম্পিউটাৰ নেটৱৰ্কিং, ফেক্স আৰু অন্যান্য ইলেক্ট্ৰনিক অগ্ৰগতি, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক অগ্ৰগতি লাভ হৈছে, আৰু ইয়ে এই ভাৰতক পৃথিৱীৰ অন্যান্য দেশৰ লগত সংযোগ কৰিবলৈ সক্ষম হৈছে, আৰু পৃথিৱীৰ অকল ভাৰততে নহয়, ই পৃথিৱীৰ বিভিন্ন অঞ্চলত তাৰ চেহেৰা লোককে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। কিন্তু জীৱনশৈলী, মূল্যবোধ, আচৰণ আদিৰ অন্তৰ্ভুক্ত অভূতপূৰ্ব পৰিৱৰ্তন হোৱা স্বত্বেও বহুতো পৰম্পৰাগত সেইবোৰৰ সৈতে সম্পৰ্কিত গাঁথনি আৰু মূল্যবোধৰ অব্যাহত থাকে। তো আমি দেখিবলৈ পাইছোঁ যে মূল্যবোধৰ যদি আমি কথা ক'ব যাওঁ, বা আমি যদি কথা কওঁ জীৱনশৈলীৰ কথা ক'ব যাওঁ, বা বিভিন্ন ধৰণৰ আমি কথা ক'ব যাওঁ, তো আমি দেখোঁ যে ভেলুৱেই হওক বা বিহেভিয়াৰেই হওক, বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে, আৰু পৰিৱৰ্তন হোৱা স্বত্বেও যিটো আমাৰ পৰম্পৰাগত আমি গোটেই গাঁথনিক আমি এতিয়াও এৰি দিয়া নাই। মুখ্য গাঁথনি যি সময় আৰু জাতিৰ গাঁথনি আকৌ উদ্ভৱ হয়। এই ধাৰণাটো নিহিত হোৱাৰ আগৰ ৰূপৰ পৰা বহুত পৰিৱৰ্তন হৈছে, আৰু বিশুদ্ধতা বা পলিউশ্যন, বিশুদ্ধতা, আনটাচেবল, এইবিলাকৰ ক্ষেত্ৰত ধাৰণাৰ কিছু পৰিৱৰ্তন হৈছে। কিন্তু ইয়াৰ মুখ্য অধ্যৱসায়, আত্মীয়তা আৰু ইয়াৰ সৈতে ইয়াৰ সম্পৰ্ক নিহিত আছে। নিশ্চিতভাৱে থাকিব এইবিলাক জাতি বা শ্ৰেণীৰ মাজত। আমি যিটো নেক্সট শাখাত আমি জাতি আৰু শ্ৰেণীৰ ধাৰণা আমি বিতংভাৱে আলোচনা কৰিম। ভাৰতৰ জাতি আৰু শ্ৰেণী। ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া সামাজিক গাঁথনি আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে ভাৰতৰ গাঁথনিটো হৈছে গ্ৰাম্য আৰু নগৰীয় সামাজিক গাঁথনিও নোহোৱা নহয়,
আৰু ইয়াত বিভিন্ন ধৰণে সমাজৰ পৰিৱৰ্তন পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। জাতি আৰু শ্ৰেণীৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল ইয়াতে। আৰু নিৰ্ধাৰণত জাতিৰ গুৰুত্ব যেতিয়া আমি পৰীক্ষা কৰোঁ, তেতিয়া ভাৰতত মানৱবোধ আৰু মানৱ সম্পদৰ প্ৰকৃতি স্বতঃসিদ্ধ হয়। ভাৰতীয় সমাজৰ প্ৰকৃতি ভাৰতৰ শ্ৰেণীক ঐতিহাসিক অৰ্থত বুজাব লাগিব যে ভাৰতত জাতিৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত শ্ৰেণীবিলাক জাতিৰ লগত এটা ওতপ্ৰোতভাৱে জড়িত হৈ আছে। ক্লাছ আৰু কাষ্ট প্ৰাক ঔপনিৱেশিক যুগত এই জাতিৰ সৈতে অতিক্ৰম কৰিছিল আৰু প্ৰাক ঔপনিৱেশিক সময়ত জাতিৰ লগত অতিক্ৰম কৰা বুলি কোৱা হৈছে। আৰু বিভিন্ন কাৰণত ব্ৰিটিছ জাতি আৰু শ্ৰেণীৰ দ্বাৰা প্ৰৱৰ্তন কৰা পৰিৱৰ্তনবোৰ অৰ্থাৎ বিভেদজনক শ্ৰেণী হিচাপে উদ্ভৱ হৈছে। উচ্চ বৰ্ণবোৰ উচ্চ শ্ৰেণীৰ নহ'ব পাৰে। এনেকুৱা এটা কথা হৈছে যে উচ্চ বৰ্ণবোৰ উচ্চ শ্ৰেণীৰ নহ'ব পাৰে, অৰ্থাৎ তাত ফ্লেক্সিবিলিটিৰ কথা আহিছে। জাতিৰ ধাৰণা এটা কনচেপ্ট অফ যদি আমি কাষ্টৰ কথা ক'ব যাওঁ, তেতিয়া আমি দেখিম যে জাতি হৈছে সামাজিক স্তৰকৰণ এক প্ৰণালী, স্তৰ কৰি যোৱা হয়, যি ভাৰতীয় সামাজিক গাঁথনিৰ মূলত আছে। সামাজিক গাঁথনিৰ দ্বাৰা আমি ইয়াৰ ভিতৰত বিদ্যমান সামাজিক আদান প্ৰদান নিৰন্তৰ আহি বুজাইছোঁ আৰু সামাজিক ক্ষমতাবোৰ বুজোৱা হৈছে। আন্তঃক্ৰিয়াৰ এই আৰ্হিবোৰ নিয়মীয়া প্ৰণালীৰ দ্বাৰা সমাজ নিৰ্দেশিত হয়। জাতিৰ গাঁথনি এনেদৰে স্পেচিয়েল আচৰণৰ এক আৰ্হি য'ত গোট আৰু ব্যক্তিসকল থাকে। নীতিৰে নিয়ম, মূল্যবোধ আৰু নিষেধাজ্ঞাৰ দ্বাৰা নিৰ্দেশিত। কিছুমান নিষেধাজ্ঞা আছে, কিছুমান মূল্যবোধৰ কথা কোৱা হৈছে, কিছুমান নিয়মৰ কথা কোৱা হৈছে। গোট আৰু ব্যক্তিসকলে আন গোটৰ ভিতৰত আৰু সম্পৰ্কত নিৰ্দিষ্ট আইন দখল কৰে। এই প্ৰণালীৰ ব্যক্তিসকল এটা নিৰ্দিষ্ট জাতিত জন্মগ্ৰহণ কৰে আৰু ইয়াৰ দ্বাৰা সম্পৰ্কিত মৰ্যাদা দখল কৰে আৰু সেই জাতিৰ পৰিচয় অনুসৰি ভূমিকা গ্ৰহণ কৰা হয়। সেয়েহে জাতি এটা বন্ধ সমাপ্ত সামাজিক গোট বুলি কোৱা হৈছে। সমাজ বিজ্ঞানীসকলে জাতি হেৰিটেটৰী এণ্ডাগানিয়াছ হিচাপে সংজ্ঞায়িত কৰিছে। গোট যাক সাধাৰণতে স্থানীয় কৰা হয়। এটা জীৱিকা আৰু এটাৰ সৈতে ইয়াৰ এক পৰম্পৰাগত সম্পৰ্ক আছে। জাতি স্থানীয় পদাৰ্থৰ নিৰ্দিষ্ট স্থিতি। জাতিৰ মাজত সম্পৰ্ক নিয়ন্ত্ৰিত হয় অন্যান্য বস্তুৰ লগতে প্ৰদূষণ আৰু শুদ্ধতাৰ ধাৰণাৰ দ্বাৰাও, আৰু সাধাৰণতে সৰ্বাধিক কমেনচেলিটি অৰ্থাৎ জাতিৰ ভিতৰত আন্তঃভোজন। এই সংজ্ঞাটো ইয়াৰ জাতি ব্যৱস্থাৰ আদৰ্শৰূপ বৰ্ণনা কৰিছে। অৱশ্যে বাস্তৱ জীৱনত অসংখ্য তাৰতম্য আৰু ক্ৰমবিন্যাস আছে জাতি ব্যৱস্থাৰ গঠন আৰু কাৰ্যকলাপৰ চৰিত্ৰত। এক গতিশীল বাস্তৱতাত যি অত্যন্ত নমনীয়, ই এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰচণ্ড তাৰতম্য দেখুৱাইছে। এই ভাৰতৰ বিভিন্ন অঞ্চলত ভিন্নতা পোৱা স্বত্বেও আৰু ইয়াৰ সকলো আন ধৰ্মীয় সম্প্ৰদায়বোৰৰ স্থিৰতা কিছুমান দিশ আছে যিয়ে আমাক এইটো চিনাক্ত কৰিবলৈ সক্ষম কৰিছে। যে আমি দেখিবলৈ লৈছোঁ যে এক গতিশীল বাস্তৱ তাত যি অত্যন্ত নমনীয় এটা অঞ্চলৰ পৰা আন এটা লৈ প্ৰচণ্ড তাৰতম্য আমি দেখিবলৈ অঞ্চল ভেদে তাৰ জাতি, তাৰ সমাজ ব্যৱস্থা, তাৰ ছ'চিয়েল ষ্ট্ৰাকচাৰ, তাৰ আদব কাইদা সকলোৰে আমি পৰিৱৰ্তন দেখিবলৈ পাওঁ যদিও এখন দেশতে কথা হয়। জাতিৰ এই ধাৰাবাহিকতা উপাদানটো ইয়াৰ সৈতে সম্পৰ্কিত। আমি দেখিম যে কাৰ লগত এই ব্যৱস্থাটো সম্পৰ্কিত। বৰ্ণ প্ৰণালী বা অৰ্ডাৰ, যাক সমগ্ৰ ভাৰততে স্বীকৃতি হৈছে। বৰ্ণ প্ৰণালীৰ কথা কোৱা হৈছে বা তাৰ অৰ্ডাৰ মানে ক্ৰমৰ কথা কোৱা হৈছে। বৰ্ণক আমি 4টা ভাগত ভাগ কৰা হৈছে। আক্ষৰিক অৰ্থত অৰ্থাৎ ৰং আৰু জীৱন নিশ্চিত জীৱিকাৰ সৈতে সম্পৰ্কিত আছে। বৰ্ণবিলাক জীৱিকাৰ লগতে জড়িত কামৰ লগত। এইসকল হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়। ব্ৰাহ্মণবিলাক আছিলে পুৰোহিত আৰু পণ্ডিত, ক্ষত্ৰিয়সকল শাসক আৰু সৈনিক, বৈশ্য ব্যৱসায়ী যিসকল আৰু ক্ষুদ্ৰ, কৃষক, শ্ৰমিক আৰু সেৱক। ক্ষত্ৰিয়সকলৰ কৃষক হৈছিল, শ্ৰমিক হৈছিল আৰু সেৱক হৈছিল। সকলোবোৰ বিভিন্ন জাতি আৰু উপজাতি বা জাতি, যাৰ সংখ্যা প্ৰায়
4,000 জন ই এটা 4টা বৰ্ণ প্ৰথম 3টা বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য এই 3টা হৈছিল আৰু দুবৰ জন্ম বা ঐশ্বৰিক যেহেতু এই জাতিবোৰৰ পুৰুষসকল পবিত্ৰ সূত্ৰটো কৰাৰ অধিকাৰ উপনয়ন বৈদিক ৰীতিত আছিলে তেওঁলোকে দুবৰ জন্ম হ'লে তেওঁলোকক এই শ্ৰেণীত লাভ কৰিছিলে পুত্ৰসকল এই ৰীতি নীতি পালন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল পুত্ৰসকলক আৰু আন্তৰ্জাতি আৰু জনজাতীয় গোটবোৰে এই বৰ্ণ শ্ৰেণীত পৰা নাছিলে জাতি জনজাতীয়সকল নপৰিছিলে ইয়াতে আৰু পুত্ৰসকলক তেওঁলোকে পালন কৰিবলৈ অনুমতি নিদিছিলে দ্বিতীয়তে আমি চাব যে ভাৰতৰ হিন্দুসকলৰ মাজত আত্মীয়তা প্ৰণালীৰ সৈতে জাতিগত গাঁথনি ওতপ্ৰোতভাৱে জড়িত হৈ আছে নিশ্চিতভাৱে এইটো ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব একেটা সূতাৰে বান্ধোন খাই আছে এই সম্পৰ্কৰ একমাত্ৰ কাৰণ হৈছে জাতি ব্যৱস্থাৰ আকৰ্ষণীয় প্ৰকৃতি জাতি ব্যৱস্থাত যি এটা আকৰ্ষণীয় প্ৰকৃতি এটা আছে এণ্ডোগামীৰ অৰ্থ হৈছে নিজৰ সামাজিক গোট বা সম্প্ৰদায়ৰ ভিতৰত অৰ্থাৎ বিবাহ তেওঁলোকৰ নিজৰ গোটৰ ভিতৰতে হ'ব বাহিৰত থাকি বিবাহ কাৰ্য সম্পন্ন নহয় জাতি হৈছে মূলতঃ স্বৰূপত এক বন্ধ প্ৰণালী তাত ফিক্সড হৈ থাকে কিয়নো সম্প্ৰদায়ক নিয়োগ কৰা হয় নিৰ্ধাৰিত স্থিতিৰ আধাৰত এজন ব্যক্তি এনে এটা জাতিৰ সদস্য হয় য'ত তেওঁ বা তাই জন্ম হয় আৰু সাধাৰণতে একে জাতিৰ এজন ব্যক্তিয়ে তেওঁলোকক বিয়া কৰায় সামাজিক থাকিলেও সাংস্কৃতিকৰণ নাগৰিকৰণ আদি প্ৰক্ৰিয়াৰ জৰিয়তে অতি এই জাতি ব্যৱস্থা গতিশীল হৈছে ইয়াত বিভিন্ন পৰিৱৰ্তন দেখিবলৈ আমি পাইছোঁ ভাৰতৰ আত্মীয়তা প্ৰণালী হৈছে মুখ্যতঃ উপজাতিৰ আভ্যন্তৰীণ গাঁথনি এই বিশ্লেষণ বা জাতি উপজাতি হৈছে জাতিৰ সৰ্ববৃহৎ সংখ্যা খণ্ড আৰু ই প্ৰায় সকলো কাৰ্য সম্পাদন কৰে জাতি যেনে এণ্ডোগামী সামাজিক নিয়ন্ত্ৰণ আদি আমি যদি শেষত চাবলৈ যাওঁ যে আমি আগত যিবিলাক উল্লেখ কৰিছোঁ আমি সেই উল্লেখ কৰা অনুসৰি আমি দেখিবলৈ পাম যে পৰম্পৰাগতভাৱে জীৱিকা কিছুমানৰ সৈতে সম্পৰ্কিত আছিল এই বৃত্তিবোৰক পৰিষ্কাৰ আৰু ইয়াত অপৰিষ্কাৰ বৃত্তি শ্ৰেণীবদ্ধ কৰা হৈছিল আৰু তেওঁলোকৰ সৈতে সম্পৰ্কিত প্ৰদূষণ বা বিশুদ্ধতা পৰিমাণৰ ওপৰত নিৰ্ভৰ তেওঁ কামলোকে কৰা কামৰ কেনে চাফ চিকুণ বা শুদ্ধ বিভিন্ন বিচাৰ বিবেচনা কৰা হৈছিল আৰু তাক এই বৃত্তিবোৰক পৰিষ্কাৰ আৰু অপৰিষ্কাৰ দুটা ভাগত ভাগ কৰা হৈছিল আৰু উদাহৰণস্বৰূপে যদি চাবলৈ যে সেইবোৰ জীৱ জাতি ৰখা আৰু মেথোৱাৰ সৈতে সম্পৰ্কিত আছিল অৰ্থাৎ মৃত জন্তুৰ সৈতে লেনদেন কৰা ইয়াক অপৰিষ্কাৰ বৃত্তি জাতি বুলি গণ্য কৰা হৈছিল আৰু জাতিবোৰৰ সৈতে সম্পৰ্কিত বিষয় বেদৰ শিক্ষা আৰু পাণ্ডিত্য কামবোৰক পৰিষ্কাৰ জাতি বুলি গণ্য কৰা হৈছিল যেনে ব্ৰাহ্মণ ইয়াৰ কাৰণ আছিল বিশেষকৈ ধৰ্মীয় শাস্ত্ৰৰ বিষয়ে শিকা বিশুদ্ধতা ধাৰণাটোৰ সৈতে সম্পৰ্কিত প্ৰতিটো জাতিৰ নিজা জাতি পঞ্চায়ত আছিল যি পৰম্পৰাগত সামাজিক সাংস্কৃতিক আৰু জাতিৰ আঞ্চলিক সীমাত তেওঁলোকে যত্ন লৈছিল ইয়াত উচ্ছৃংখলতা বা শাস্তিৰ শক্তি আছিল যেনে ইয়াৰ সদস্যসকলক নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণভাৱে ব্ৰাহ্মণিক বা সাংস্কৃতিক দৃষ্টিকোণৰ পৰা এনে যেন লাগে এই প্ৰণালীটো কঠোৰ আৰু বন্ধ আছে অৱশ্যে যেতিয়া আমি বৈদিক যুগৰ ঐতিহাসিক সূত্ৰ পৰীক্ষা কৰোঁ তেতিয়া আমি সেইটো বিচাৰি পাওঁ বাস্তৱতা অৰ্থনৈতিক আৰু ৰাজনৈতিক লাভৰ সৈতে সামাজিক গতিশীলতা শক্তি যথেষ্ট নমনীয় বা বিদ্যমান আছিল খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা বহুতো উদাহৰণ আছে যেতিয়া বহুতো নিম্ন বৰ্ণৰ গোট ৰাজনৈতিক ক্ষমতা হস্তাক্ষৰ কৰি ক্ষত্ৰিয়সকলৰ মৰ্যাদা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল জাতি প্ৰণালী এক গতিশীল বাস্তৱতাত এক পৰিমাণৰ নমনীয় থকা বুলি ভালদৰে বুজিব লাগে আভ্যন্তৰীণ গাঁথনি আৰু কাৰ্য চৰ্তাৱলী যি পৰিৱৰ্তনশীল সমাজৰ প্ৰয়োজনীয়তা গ্ৰহণ কৰিছিল উদাহৰণস্বৰূপে যদি আমি চাব যে ঔপনিৱেশিক আৰু ঔপনিৱেশিক কালত আমি জাতিৰ উত্থান দেখিবলৈ পাওঁ ক্ষত্ৰিয় মহাসভা নাদৰ মহাসংগম আদি সংগঠন যিবোৰ আছিল সম্পূৰ্ণ আধুনিক সামাজিক গোট যদিও এই সংগঠনবোৰ জাতি আৰু সম্প্ৰদায়ৰ ওচৰত আধাৰিত আছিল তেওঁলোকে সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক লাভালাভৰ তেওঁলোকৰ সদস্যসকলৰ বাবে কৰিবলৈ ইচ্ছুক আদৰ্শ সংগঠনৰ দৰে কাম কৰিছিল তেওঁলোকে জাতি ব্যৱস্থা কেৱল হিন্দু সম্প্ৰদায়তে পোৱা নাছিল এনেকুৱা নহয় যে জাতি অকল হিন্দুসকলে জাতি আছিল বা জাতি হিচাপে হিন্দুসকলে জীয়াই আছিল তেনেকুৱা নাছিল
কিন্তু ইয়াৰ কিছুমান বিশেষত্ব উপস্থিত আছে, যেনে অন্য ধৰ্মীয় সম্প্ৰদায়তো আছে। ইয়াৰ এটা মুখ্য কাৰণ আছে এইবোৰ কিছুমান ধৰ্মীয় সম্প্ৰদায়বোৰত বৃহৎ সংখ্যক ধৰ্মান্তৰিত হিন্দু আছে, যেনে ইয়াৰ ভিতৰত মুছলমান, খ্ৰীষ্টান আৰু শিখ। তো জাতি ব্যৱস্থাত যে কেৱল হিন্দু সম্প্ৰদায়ৰ পোৱা নাছিল, কিন্তু ইয়াৰ কিছুমান বিশেষত্ব আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ এটা মুখ্য কাৰণ আছে যে এইবোৰ কিছুমান ধৰ্মীয় সম্প্ৰদায়ৰ বৃহৎ সংখ্যক ধৰ্মান্তৰিত হৈছিল সেই সময়ত। আৰু হিন্দু আছে, যেনে ইয়াৰ ভিতৰত মুছলমান, খ্ৰীষ্টান আৰু শিখ আছে। বিভিন্ন সম্প্ৰদায়ৰ জাতি আমি যদি চাব যাওঁ, বিভিন্ন কাষ্ট এণ্ড ডিফাৰেণ্ট কমিউনিটিজ আমি যদি চাব যাওঁ, ইতিমধ্যে স্তৰপূৰ্ণ জাতি প্ৰণালীৰ কিছুমান বহল বৈশিষ্ট্য বৰ্ণনা কৰা হৈছে, আৰু এতিয়া আমি পোৱা নিৰ্দিষ্ট সম্প্ৰদায় আৰু জাতি প্ৰণালীৰ বৈশিষ্ট্যৰ ওপৰত মনোযোগ দিব লাগিব। হিন্দুসকলৰ মাজত কেনেধৰণে জাতি ব্যৱস্থা আছিলে? এজন হিন্দু জন্ম, জাতি আৰু ভৱিষ্যত উন্নত কৰাৰ বাবে এই জন্মৰ ইছলাম ধৰ্ম অনুসৰণ কৰে। আমি আগতে শিকাৰ দৰে হিন্দুসকলে 4টা বৰ্ণত বিভক্ত কৰিছিল, আৰু সেই 4টা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই 4টা শ্ৰেণী ক্ৰমত উচ্চৰ পৰা নিম্নলৈ স্থান দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে হিন্দু সমাজৰ সদস্যসকলক বিভক্ত কৰাৰ বৰ্ণ প্ৰণালী এটা আদৰ্শ নিৰ্মাণ, যিটো হিন্দু ধৰ্মীয় শাস্ত্ৰত উল্লেখ কৰা হৈছে। উল্লেখ কৰা অনুসৰি আগতে প্ৰতিটো বৰ্ণ নিৰ্দিষ্ট বৃত্তিৰ সৈতে সম্পৰ্কিত, আৰু 4টা বৰ্ণ এটা ক্ষেত্ৰত সকলো হিন্দু পৰিচয় ৰাখিব পাৰিব। বৰ্ণ প্ৰণালীৰ বেছিভাগ মৌলিক ধাৰণা আৰু কৰ্মৰ ধাৰণাবোৰৰ সৈতে সম্পৰ্ক আছে, অৰ্থাৎ এজন ব্যক্তিৰ দ্বাৰা কৰা কাম আৰু ধৰ্ম, অৰ্থাৎ কৰ্তব্য ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিতভাৱে নিৰ্ধাৰিত এজন ব্যক্তি সাধাৰণতে হিন্দুসকলৰ চিন্তাত উপস্থিত থাকে। এজন হিন্দু জীৱনৰ সংগ্ৰাম জীৱন বৰ্ণাশ্ৰম নামৰ 4টা পৰ্যায়ত বিভাজ্য বুলি গণ্য কৰা হৈছে, আৰু এই 4টা ভাগত ব্ৰহ্মচাৰ্য আশ্ৰম, গৃহস্থ আশ্ৰম, বৰ্ণপ্ৰস্থ আশ্ৰম আৰু সন্ন্যাসাশ্ৰম। শেষত সন্ন্যাসাশ্ৰমৰ কথা কোৱা হৈছে, তাৰ আগত বৰ্ণপ্ৰস্থ আশ্ৰম, তাৰ আগত গৃহস্থানাশ্ৰম আৰু ব্ৰহ্মচাৰ্য আশ্ৰম। 4টা আশ্ৰমত ভাগ কৰা হৈছে। এজন হিন্দু ধৰ্ম যিয়ে নিজৰ জীৱনত এই সমস্যা পৰ্যায়বোৰৰ মাজেৰে পাৰ হৈ যায়। পুৰুষ সদস্যসকল ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য বৰ্ণৰ এই 4টা পৃথকৰ মাজেৰে তেওঁলোকৰ জীৱন আশ্ৰম পাৰ হোৱাৰ কথা উল্লেখ কৰা হৈছে। অৱশ্যে পৰম্পৰাগত 4ৰ্থ বৰ্ণ, আমি 4ৰ্থ বৰ্ণৰ কথা ক'ব লাগিব, সেয়া হৈছে শূদ্ৰ আৰু মহিলা ভেদৰ বিষয়ে গম পোৱাৰ পাছৰে পৰা প্ৰথম আশ্ৰম, অৰ্থাৎ ব্ৰহ্মচাৰ্য আশ্ৰমৰ পৰা বাধা দিয়া হৈছিল, তেওঁলোকক অস্বীকাৰ কৰা হৈছিল, অৰ্থাৎ মহিলাসকলক অস্বীকাৰ কৰা হৈছিল, তেওঁলোকে এই অধিকাৰৰ পৰা যাতে বঞ্চিত কৰিব পাৰি এই ব্যৱস্থাৰ পৰা। শেহতীয়াকৈ আমি যদি দেখি মহিলাসকলে এই প্ৰথাৰ ওপৰত আপত্তি উত্থাপন কৰিছে, আৰু নিশ্চিতভাৱে তেওঁলোকে আপত্তি কৰিব, কাৰণ তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ অধিকাৰ পাবই লাগিব। বৰ্তমান সৰ্বাধিক হিন্দুসকলে প্ৰণালীবদ্ধভাৱে এই পৰ্যায়ৰ মাজেৰে নাযায়। 4টা বৰ্ণৰ দৰে 4টা স্তৰৰ জীৱনৰ আদিবোৰ হৈছে একোটা আদৰ্শ। জন্ম আৰু পুনৰ্জন্ম চক্ৰৰ পৰা চূড়ান্ত মুক্তি এজনৰ বাবে হয় জীৱনৰ ভাল কাম বা কৰ্ম, যি হৈছে সদস্য হিচাপে নিজৰ ধৰ্ম আৰু বয়সৰ কৰ্তব্য পালন কৰা এটা জাতিৰ পৰিয়ালৰ সদস্য হিচাপে ইত্যাদি। পৰম জ্ঞানৰ চূড়ান্ত মুক্তি বা প্ৰাপ্তি, ইয়াক মোক্ষ বুলি কোৱা হয়, যিটো আমি চূড়ান্ত আমি জ্ঞান লাভ কৰিম। আৰু মোক্ষ নিজেও ধৰ্ম, অৰ্থ, কাম আৰু ভোগ এক আচৰণৰ অংশ। তো মোক্ষ কেতিয়া লাভ কৰিব? যেতিয়া ধৰ্ম, অৰ্থ, কাম, ক্ৰোধ, মোহ, মদ, মৎসৰ্য তেওঁ ত্যাগ কৰিব পাৰিব, তেতিয়া তেওঁ এটা চিন্তাত বিলীন হ'ব পাৰিব, আৰু তেওঁ মোক্ষ লাভ কৰিবলৈ সক্ষম হ'ব। মুছলমানসকলৰ মাজত জাতি, আমি যদি চাব যাওঁ মুছলমানসকলৰ মাজত কেনেধৰণৰ জাতি আছিল। মুছলমানসকলৰ মাজত বিভিন্ন ধৰণৰ জাতি আছিল, আৰু সেই জাতিবিলাকৰ ভিতৰত ইছলাম, তেওঁলোকক আমি ইছলাম ধৰ্মীয় বুলি জানো, আৰু তেওঁলোকে ইছলামতে বিশ্বাস কৰিছিল, আৰু ইছলামত তেওঁলোকে সমতা বুলি দাবী কৰিছিল। ইছলামত সমতাৰ দাবীৰ কথা কোৱা হৈছে, আৰু আমি দেখিছোঁ যে কোৰাণত সমতাবাদী নীতিত তাত পৰামৰ্শ দিয়া হৈছিল, কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ যে তাত
সামাজিক বিভাজন আছে আমি যদিও ভাবোঁ ভাৰতীয় মুছলমানসকলৰ মাজতেই হওক বা অন্যান্যসকলৰ মাজত দেখাত তেওঁলোকৰ ক্ষমতাত বিশ্বাসী আৰু সমগ্ৰ বিশ্বৰ যি মুছলমানসকল আছে তেওঁলোকৰ আটাইতকৈ জনপ্ৰিয় বিভাজন আছিল আৰু তাত দুটা তেওঁলোকে বিভাজন ভাগত ভাগ কৰিছিল গোটেই জাতিটোক এটা হৈছিল চিয়া আৰু আনটো আছিলে চুন্নী আৰু চিয়া চুন্নীৰ মাজত তাত বিভাজন হৈছিল আৰু